বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত দিয়াৰ কাৰণে আমি সকলো সন্তুষ্ট, কিন্তু আমি আশা কৰিছিলোঁ যে বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা অন্তত পক্ষে ডিব্ৰুগড়ত যেনেকৈ লুৰিণ গগৈ প্ৰাৰ্থিত্ব নিশ্চিত কৰা হৈছে তেনেকৈ বৰপেটাত CPIM দলৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰিবৰ কাৰণে আমি আহ্বান জনাই আহিছিলোঁ। কিন্তু কংগ্ৰেছ দলে কালি বৰপেটা লোকসভা সমষ্টিৰ কাৰণে এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইটো দুখজনক, এইটো আমি বেজাৰ পাইছোঁ, কিন্তু এই সময় আমাৰ সংঘাত কৰাৰ সময় নহয়। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে যদি এতিয়া দুজন প্ৰাৰ্থী হয়, এজন কংগ্ৰেছৰ এজন প্ৰাৰ্থী আৰু আনজন CPIMৰ প্ৰাৰ্থী, মই অনুৰোধ জনাইছোঁ যদি CPIMৰ প্ৰাৰ্থীজনৰ ইম্পৰ্টেঞ্চ সেই বৰপেটা লোকসভা সমষ্টিত যথেষ্ট বেছি যেন আমি অনুভৱ কৰোঁ, কংগ্ৰেছ দলক মই আকৌ আহ্বান জনাম, যদিহে মনোৰঞ্জন তালুকদাৰ বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ কেণ্ডিডেটজনৰ যদি প্ৰভাৱটো বেছি থাকে, ভোটত জিকাৰ বেছি সম্ভাৱনা থাকে, তেতিয়া যেন কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ কথাটো পুনৰ বিবেচনা কৰে।